পাৰ্লামেণ্টৰ ভিতৰত কোনকেইটা বিষয় উত্থাপন হ'ব আমি কেন্দ্ৰৰ চৰকাৰৰ পৰা কিছু আমি জানিবলৈ সক্ষম হৈছোঁ। আজিলৈকে কেন্দ্ৰৰ চৰকাৰৰ পৰা অসমৰ জনজাতিকৰণ প্ৰদান কৰা এনেকুৱা এটো পদক্ষেপ বা এনেকুৱা এটা বিল যে তেওঁলোকে আনিবলৈ বিচাৰিছে বা আনিবলৈ প্ৰস্তুত আমি গম পোৱা নাই। প্ৰতিটো সংসদীয় অধিৱেশনৰ আগত চৰকাৰ ফালৰ পৰা কিছু বিলছৰ তালিকা ওলায় কি এইখিনি বিলছ আমি এখন উইণ্টাৰ সেশ্যনত আনিবলৈ যাম আৰু পাছ কৰাবলৈ চেষ্টা কৰিম। যিমানবোৰ বিল আহিছে এটাও বিল অসমৰ ছটা জনগোষ্ঠী জনজাতি সম্পৰ্কত নহয়। তো এই গোটেইখিনি যে বিধানসভাত যে মুখ্যমন্ত্ৰীৰ ৰিপৰ্ট আনিলে কি আনিছে তেওঁলোকেহে জানে। কিন্তু আমি দেখা পাইছোঁ যে তেওঁ যে আমাৰ মূল যে আমাৰ এটা অংশ আছিলে কি ছটা জনগোষ্ঠী জনজাতিকৰণ হওক, কিন্তু যিসকল আমাৰ জনজাতি মানুহবোৰ আছে তেওঁলোকৰ অধিকাৰৰ ওপৰত কোনো ধৰণৰ ক্ষতি হ'ব নালাগে। এইটোৱে আমি বিচাৰিছিলোঁ যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী কিবা এটা প্ৰপ'জেল আনিব য'ত ছটা জনগোষ্ঠী নিজৰ জনজাতিকৰণখিনিও পালে আৰু বৰ্তমানৰ জনজাতি হৈ থকা আমাৰ জনগোষ্ঠীবোৰ তেওঁলোকৰো অধিকাৰ সুৰক্ষিত হৈ থাকিলে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ফেইল হ'ল, বিফল হ'ল আৰু তাৰ মূল কাৰণেই হ'ল যে তেওঁ জনজাতি সম্পৰ্কত নহয়, তেওঁ ছটা জনগোষ্ঠীৰ সম্পৰ্কত নহয়, তেওঁ মাত্ৰ জনজাতিৰ মাটি কেনেদৰে আদানীক বিক্ৰী কৰিব পাৰে আৰু ছটা জনগোষ্ঠী আৰু জনজাতিসকলৰ মাজত কেনেদৰে সংঘাত লগাব পাৰে সেয়াহে তেওঁলোকৰ ৰাজনীতি। ইমান লোকে তেওঁৰ ৰাজনীতি সীমিত হৈ আছে। তো সেইকাৰণে যথেষ্ট দুৰ্ভাগ্যজনক কথা। আমাক লিখিতভাৱে প্ৰথমে আমাক জনাওক যে আমাৰ লগত যে চৰ্চা কৰিবলৈ বিচাৰে মুখ্যমন্ত্ৰী আমাক লিখিতভাৱে জনাওক। তেতিয়া আমাক লিখিতভাৱে জনাওক। অল পাৰ্টি কমিটি মিটিং, অল পাৰ্টি এটা কমিটি গঠন কৰক। সেইখিনিতো নকৰে। তেওঁতো নিজকে খুব বুদ্ধিমানভাৱে এতিয়া ৰাইজে দেখা পালে যে তেওঁ যিমান জ্ঞানী ইমান জ্ঞানী নহয়। যদি তেওঁ ৰায় ল'বলৈ বিচাৰে অল পাৰ্টি মিটিং গঠন কৰক। যদি তেওঁ সকলোৰে ৰায় ল'বলৈ বিচাৰে বিধানসভাত ইয়াৰ ওপৰত চৰ্চা কৰক। এতিয়াই বিধানসভা পাৰ হৈ গ'ল, কিয় চৰ্চা তেওঁলোকে সকলোৰে ৰায় সেই ল'বলৈ নিবিচাৰিলে? যেতিয়া সমস্যাটো সমাধান হোৱাটো নিবিচাৰে, দাবীটো পূৰণ কৰিবলৈ নিবিচাৰে, এটা পিছত এটা যুক্তি তেওঁ জনজাতিৰ পক্ষত নহয়, তেওঁ জনগোষ্ঠীৰ পক্ষত নহয়, তেওঁ আদিবাসী পক্ষত নহয়, নিজে মুখ্যমন্ত্ৰী হৈছে জনজাতিৰ এজনক অন্যায় অত্যাচাৰ কৰি। আৰু তেওঁ জনজাতিসকলৰ তেওঁ যে কোটা ST কোটা ক্ষতি নহয় তাৰ কেনেদৰে তাৰ কি প্ৰমাণ আনিলে? আৰু প্ৰতিবাদটো মাত্ৰ আমিয়ে কৰা নাই, প্ৰতিবাদটো আমাৰ বিভিন্ন জনজাতিসকলে কৰি আছে। মুখ্যমন্ত্ৰীৰ লগত ঘনিষ্ঠ হৈ থকা যিখিনি বিধায়ক বা জনজাতি নেতা তেওঁলোকৰ প্ৰতিবাদ কৰিছে। তো মুখ্যমন্ত্ৰী আমাক ঠিক আছে আমি বুজিবলৈ বিচৰা নাই, নিজৰ ঘনিষ্ঠ হৈ থকা ৰাভা সেই নেতৃত্বক বুজালেই হ'ল, নিজৰ লগত ঘনিষ্ঠ বিভিন্ন জনগোষ্ঠী জনজাতি নেতাসকলক বুজালেই হ'ল, নিজৰ ঘনিষ্ঠকে বুজাব পৰা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।